3x cube plus x square plus twice x plus 5 1 plus twice x plus x square হরণ কৰা কেম হৰণ কৰিম সো সিৰিয়ালি এটো সিৰিয়ালি আছে x cube ৰ পিছত x square তাৰ পিছত twice x তাৰ পিছত ধ্ৰুব ঠিক আছে হে যা হৰণ কৰিম আমাৰ ভাজকটো সিৰিয়ালি নাই x square আমি আগত লিখিম প্লাস আছে আমি আগত লিখিলে প্লাস টু নিলিখো এনেকে x square আগত লিখিম তাৰ পিছত আমি কি কৰিম twice x লিখিম তাৰ পিছত 1 এটা সিৰিয়ালি মিলিলে এতিয়া twice x plus 1 তোমালোকে নিশ্চয় জানা যে বীজগণিতীয় হৰণত চলকৰ সৰ্বোচ্চ ঘাত চাব লাগে যে আমাৰ চলকৰ সৰ্বোচ্চ ঘাত আছে চলকৰ সৰ্বোচ্চ ঘাত আছে আমাৰ কিমান এটা আছে 3 আৰু এটা আছে 2 আমাৰ এটা ঘাতক আমি লৈ ললো এটা ঘাতক আমি ললে আমি কি কৰিম ইয়াৰ পিছত আমি এতিয়া কৰিম চোৱা x স্কয়াৰ আৰু x পূৰণ কৰিলে কিমান হ'ব 3 হৈ যাব ঘাত কাৰণ একে চলক পূৰণ কৰিলে ঘাতবোৰ যোগ হয় ইয়াতে ঘাত আছে 1 ইয়াতে আছে 2 সংখ্যা চোৱা আমাৰ ইয়াতে 3 আছিল আমি 3 লৈ লম 3 * 1 কিমান 3 হৈ গল প্লাস আছে পিছত গৈ যাব মাইনাস x আৰু আছে x কিমান হ'ব x স্কয়াৰ তাৰ পিছত চোৱা 2 3 গুণ 6 একে চিন আছে প্লাস পিছত হৈ যাব মাইনাস তাৰ পিছত চোৱা x একো নাই মানে x 3 1 গুণ 3 একে চিন থাকিলে প্লাস পিছত গৈ হ'ব মাইনাস এতিয়া নমায়না 3x কিউবৰ পৰা 3x কিউব যদি গুছি যায় আমাৰ কিমান থাকিব 0 তাৰ পিছত x চোৱা এটা x স্কয়াৰ আছে 6টা x স্কয়াৰ তোমাৰ কি আছে ঋণত আছে 6টা x স্কয়াৰ যদি ঋণত থাকে এতিয়া তুমি এটা x স্কয়াৰ দি দিলে মাইনাস কিমান পাবা 5x স্কয়াৰ তাৰ পিছত 3x ঋণত আছে আৰু দুটা x প্লাসত আছে দি দিলে এটা x ঋণত থাকিব প্লাস 5 এতিয়া চোৱা x স্কয়াৰ সেম সেম আছে নহয় আমাৰ লব লাগে -5 বাকি সেম সেম আছে গতি আমি -5 লৈ লৈছো সংখ্যাটো আৰু চিহ্নটো লৈ লৈছো বেলেগ বেলেগ চিহ্ন থকাৰ কাৰণে এটা একো নাই মানে প্লাস আছে ইয়াতে কি আছে মাইনাস আছে আৰু সংখ্যাটো ইয়াতে 5 আছে ইয়াতে একো নাই মানে 1 আছে এতিয়া আমি কি কৰিম চোৱা 5 * x স্কয়াৰ -5x স্কয়াৰ আর মাইনাস আছে মাইনাস প্লাস আছে মাইনাস 5 গুণ 5x স্কয়ার 5 চোৱা x ৰ তলত বহাম 5 2 গুণ কিমান 10 মাইনাসে প্লাসে মাইনাস 5 গুণ 5 মাইনাসে প্লাসে মাইনাস এতিয়া তো হৈ যাব প্লাস প্লাস এটো হৈ যাব প্লাস এতিয়া -5x স্কয়াৰৰ পৰা 5x স্কয়াৰ যদি গুছি যায় আমাৰ কিমান থাকিব 0 তাৰ পিছত চাবা -x ৰ পৰা 10টা x যদি গুছি যায় বা 10টা x ৰ পৰা এটা x গুছি গলে আমাৰ কিমান থাকিব 0 টো লিখিব নালাগে 9x আৰু 5 আৰু 5 কিমান হৈ যাব 10 যেটো ইয়াত কৈ এটো সৰু হয় ভাগে গতিকে আমি ভাগে পালো ভাগে আমি কিমান পালো 9x + 10 আৰু ভাগফল পালো ভাগফল আমি কিমান পালো যে x 3x প্লাস কি পালো 3x মাইনাস আমি কি পাইছো 5